আপুনি বাৰু জীৱনত কেতিয়াবা হতাশ হৈছেনে? আপুনি নাইবা মই আমি সকলোৱে জীৱনত এটা নহয় এটা সময় কঠিন সময় পাৰ কৰোঁ। এই কঠিন সময়ত আমি কেতিয়াবা ভবা বস্তুটো হয়তো নাপাই হতাশ হওঁ, নাইবা ভবাতকৈ আমি বেলেগ ধৰণৰ এটা ফলাফল পোৱাৰ ফলতো হতাশ হওঁ। বিভিন্ন সময়ত বিভিন্ন পৰিৱেশত মানুহ হয়তো হতাশ হয়। কেতিয়াবা পৰীক্ষাৰ ফলাফল ভাল নহ'ল, কেতিয়াবা নম্বৰ ভাল পোৱা নগ'ল, কেতিয়াবা বিচৰা বস্তুটো আমি নাপালোঁ, যেনে জব ছেটিছফেকশ্যন, নাইবা আমি সময়মতে জব পোৱা নাই, নাইবা সময়মতে আমি বিয়া পাতিব পৰা নাই, নাইবা সময়মতে আমি অন্য জীৱনৰ আনুষাংগিক কৰ্মবোৰ কৰিব পৰা নাই, ইত্যাদি কাৰণত মানুহ হতাশ হ'ব পাৰে। নাইবা আন কাৰণতো বিভিন্ন কাৰণত মানুহ হতাশ হ'ব পাৰে। কিন্তু এই হতাশাক যদি আমি কৰ্মলৈ ৰূপান্তৰ কৰোঁ, নাইবা এই হতাশাৰ পৰা যদি আমি শিক্ষা লওঁ, মই জীৱনত হতাশ হৈছোঁ, বহুবাৰ হতাশ হৈছোঁ, কিন্তু হতাশাৰ পৰা মই শিক্ষা লৈছোঁ। কাৰণ হতাশাক কামত লগাব পাৰি। হতাশ যদি হৈছে তেন্তে আপুনি নিশ্চয় এটা ৰাস্তাত দৌৰিছে, আৰু সেই ৰাস্তাত হয়তো আপুনি বিচৰা ফলাফল নোপোৱাৰ বিনিময়তে আপুনি হয়তো নাইবা সেই সময়ত বস্তুটো নোপোৱাৰ কাৰণে আপুনি হয়তো হতাশ হ'ব পাৰে। কিন্তু সেই হতাশাক আমি কামত লগাব পাৰোঁ। বহু সময়ত আমি নিৰাশ হওঁ। এই নিৰাশ হোৱাৰ কাৰণবোৰ বিভিন্ন কাৰণত হ'ব পাৰে, আৰু নিৰাশ হোৱাৰ কাৰণবোৰৰ এটাই প্ৰধান বস্তু হয় যে আমি লগা সময়ত হয়তো বস্তুটো পোৱা নাই, বা আমি যি বিচাৰিছোঁ সেইটো পোৱা নাই। কিন্তু যি বিচাৰিছোঁ সেই পোৱা নাই, যি সময়ত পাব লাগিছিল সেই পোৱা নাই, তথাপিও জীৱন চলি গৈ থাকে। আৰু চলি গৈ থকাটো সৈতে যদি আমি তাল মিলাই যাওঁ, তেন্তে বাৰে বাৰে আমি আশা কৰিব পাৰোঁ, বাৰে বাৰে আমি লাগি থাকিব পাৰোঁ। এই একেৰাহে লাগি থকা, এই বাৰে বাৰে লাগি থকা, লাগি লাগি আগবাঢ়ি থকা, এই যিটো এক সাধ্য সাধনৰ প্ৰচেষ্টা, সেইটো যদি আমি কৰিবলগীয়া হয়, আমি নিশ্চয়কৈ হতাশাক জয় কৰিব পাৰোঁ। আৰু হতাশ হোৱাৰ পিছতো আমি এটা নিৰ্দিষ্ট ঠাইত উপনীত হ'ব পাৰোঁ, য'ৰ পৰা আমি সকলো ফলাফল লাভ কৰা ব্যক্তিজনৰ দৰেও হতাশ হোৱা ব্যক্তিজনক এটা সময়ত পৰিপূৰ্ণ জীৱন এটা কিন্তু পাৰ কৰিব পাৰে। হয়, আপুনি নাইবা মই, আমি সকলো মানুহে জীৱনত কেতিয়াবা নহয় কেতিয়াবা হতাশ হওঁ। হতাশ হোৱা মানে জীৱন শেষ হোৱা নহয়, হতাশ হোৱা মানে জীৱন আৰম্ভ হোৱা। কাৰণ হতাশ হোৱা মানেহে আমি আৰু কিবা এটা বস্তু বিচাৰিছিলোঁ বুলি বুজিব পাৰোঁ। কিবা এটা বিচৰাৰ বাঞ্ছা থাকিলে, কিবা এটা কৰাৰ বাঞ্ছা থাকিলে, কিবা এটা কৰিবলৈ আগবাঢ়িলে, তেতিয়াহে আমি কিবা এটা ফলাফল আশা কৰিব পাৰোঁ। গতিকে হতাশ যদিও হৈছোঁ, বাৰে বাৰে হতাশ হৈছোঁ, তাৰ পৰা বাৰে বাৰে শিক্ষা লৈছোঁ। আমি যেনেকৈ সদায় এনেকৈ শিক্ষা ল'বলৈকে আগ্ৰহী হ'ব পাৰোঁ, হতাশাৰ পৰা যাতে শিক্ষা ল'ব পাৰোঁ, সেইটোকে জীৱনত কামত লগাব পাৰোঁ, তেনেকৈ আগবাঢ়িলে নিশ্চয় হতাশাৰ পৰা শিক্ষা লগাব পাৰি, হতাশাক কামত লগাব পাৰি।